ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ মই যথেষ্ট দিনৰ পৰা কৰি আহিছোঁ আৰু মই ইয়াক খুব ব্যৱহাৰ কৰোঁ আজি প্ৰায় এবছৰ আগৰ পৰা মই ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি আহিছোঁ কিন্তু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ আগতে আমি কিছুমান কথা জানি ল'ব লাগিব আমি সেই সকলোখিনি কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আমি জানিম ক্ৰেডিট কাৰ্ড কি ক্ৰেডিট কাৰ্ড বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানে কোনখিনি মানুহক দিয়ে ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ ক্ৰেডিট কাৰ্ড কেনেকৈ এপ্লাই কৰে ইয়াৰ বিল কেনেকৈ পৰিশোধ কৰে আৰু ইয়াৰ লাভ আৰু লোকচান এই গোটেইখিনি কথা আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম তেতিয়াহ'লে পলম নকৰি আহকচোন আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথমতে জানিব লাগিব যে ক্ৰেডিট কাৰ্ড কি হয় ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডখনৰ নিচিনাকৈ এখন সাধাৰণ প্লাষ্টিক কাৰ্ডেই কিন্তু আমাৰ যিখন ডেবিট কাৰ্ড বা এটিএম কাৰ্ড সেইখন আমাৰ বেংকৰ লগত লিংক হৈ থাকে একাউণ্ট যিটো থাকে আমাৰ বেংকত সেই বেংক একাউণ্টৰ লগত লিংক হৈ থাকে কিন্তু ক্ৰেডিট কাৰ্ডখন আমাৰ বেংক একাউণ্টৰ লগত লিংক হৈ নাথাকে আপোনাক যেতিয়া কোনোবা বেংক বা বিত্তীয় প্ৰতিষ্ঠানে এখন ক্ৰেডিট কাৰ্ড ইস্যু কৰিব তেতিয়া আপোনাৰ সেই ক্ৰেডিট কাৰ্ডখনৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰেডিট কাৰ্ডখনত এটা লিমিট থাকিব যে 25000 50000 1 লাখ 5 লাখ এনেকুৱা কাৰ্ডৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি লিমিট থাকিব আপুনি সেই লিমিটটো এমাহৰ ভিতৰত আপুনি খৰচ কৰিব পাৰিব আৰু এমাহৰ পিছত আপোনাৰ বিল জেনেৰেট হ'ব আপুনি বিল পৰিশোধ কৰি দিলেই হৈ গ'ল গতিকে ক্ৰেডিট কাৰ্ড হ'ল এখন এটিএম কাৰ্ডখনৰ নিচিনা সাধাৰণ কাৰ্ড কিন্তু এটিএম বা ডেবিট কাৰ্ডখন আমাৰ বেংক একাউণ্টৰ লগত লিংক হৈ থাকে কিন্তু ক্ৰেডিট কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক হৈ নাথাকে তাৰপিছত আমি জানিম যে ক্ৰেডিট কাৰ্ড কেনেকৈ এপ্লাই কৰিব পাৰি ক্ৰেডিট কাৰ্ড আপুনি দুই ধৰণে এপ্লাই কৰিব পাৰে এটা হৈছে অফলাইন আৰু আনটো হৈছে অনলাইন হয় অফলাইন আপুনি নিৰ্দিষ্ট বেংক বা ব্ৰাঞ্চলৈ গৈ আপুনি অফলাইন ফৰ্ম ফিল আপ কৰিলে আপোনাক বেংকে ক্ৰেডিট কাৰ্ড দিব আৰু আপুনি অনলাইন আপুনি যেটো সাইট আছে এতিয়া ধৰক SBI আপুনি ক্ৰেডিট কাৰ্ড এখন ল'ব বিচাৰিছে sbi.com-ত গলে আপুনি তাত অনলাইন এপ্লাই কৰিলে আপোনাক এমাহৰ ভিতৰত বেংকত যেটো আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আছে সেই এড্ৰেছত আপোনাক বেংকে ক্ৰেডিট কাৰ্ডখন আপোনাৰ দি দিব এতিয়া ইয়াৰ পিছত আমি জানিম যে ক্ৰেডিট কাৰ্ড কেনেকৈ ব্যৱহাৰ কৰিব পাৰি হয় ক্ৰেডিট কাৰ্ড আপুনি সেইবিলাক সকলো জায়গাত ব্যৱহাৰ কৰিব পাৰিব যিবিলাক জায়গাত আপুনি আপোনাৰ এটিএম কাৰ্ডখন বা ডেবিট কাৰ্ডখন আপুনি ব্যৱহাৰ কৰিছিলে আপুনি পেট্ৰল ভৰাইছিলে এটিএম কাৰ্ড তাতো আপুনি ক্ৰেডিট কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব আপুনি ক'বাত শ্বপিং কৰিছিলে তাতো আপুনি ক্ৰেডিট কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব মানে যিবিলাক জায়গাত আপুনি এটিএম বা ডেবিট কাৰ্ডখন ব্যৱহাৰ কৰিছিলে সেই সকলোবিলাক জায়গাত আপুনি ক্ৰেডিট কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ পিছতে মেইন কথাটা আহিলে যে আপুনি ক্ৰেডিট কাৰ্ডৰ বিল কেনেকৈ পৰিশোধ কৰিব বা বিল কেনেকৈ জেনেৰেট হয় আপোনাৰ ধৰক ক্ৰেডিট কাৰ্ড এখন আপুনি এপ্লাই কৰিলে আপোনাৰ 10 তাৰিখে আপোনাৰ ক্ৰেডিট কাৰ্ডখন এক্টিভেট হ'ল সেই এক্টিভেট হোৱা 10 তাৰিখৰ পৰা আপুনি এমাহ সময় পাব পিছৰ মাহৰ 10 তাৰিখলৈকে আপুনি পইচাটো দিয়াৰ সময় পাব সেই মাহৰ ভিতৰত আপোনাক যেটো বেংকে লিমিট বান্ধি দিছে কাৰ্ডখনৰ 50000 হওক 1 লাখ হওক সেই লিমিটটো আপুনি খৰচ কৰিব পাৰিব আৰু এমাহৰ পিছত বিল জেনেৰেট হ'ব আপুনি তাক পৰিশোধ কৰিব লাগিব আপুনি তাক দুই ধৰণে পৰিশোধ কৰিব পাৰে আপুনি বেংকলৈ গৈ অফলাইনত তাক পৰিশোধ কৰি থৈ আহিব পাৰিব আৰু অনলাইনত আপুনি HDFC হলে তাৰ নেট বেংকিংৰ সাইটত গলে আপুনি তাত কি বুলি কয় বিল পে কৰিব পাৰিব তাৰ পিছত আপুনি যদি SBI হয় sbi.com-ত বা SBI কাৰ্ড বুলি এটা এপ্লিকেশন আছে হেতু ডাউনলোড কৰি তাৰ পৰা আপুনি বিল পৰিশোধ কৰিব পাৰিব ফোন পে গুগল পে এইবিলাকৰ পৰা আপুনি বিল পৰিশোধ কৰিব পাৰিব কে তাৰ কোনো ভয় নাই এতিয়া আমি মেইন পইণ্টটো লাহিছো ক্ৰেডিট কাৰ্ডৰ লাভ আৰু লোকচান হয় ক্ৰেডিট কাৰ্ডৰ যথেষ্ট লাভও আছে ক্ৰেডিট কাৰ্ডৰ যথেষ্ট লোকচানও আছে আমি প্ৰথমতে লাভখিনি কথা পাতোঁ ক্ৰেডিট কাৰ্ড আপোনাৰ বিপদৰ বন্ধু আপোনাৰ কিবা এটা বিপদ হ'ল ডাঙৰ বেমাৰ হ'ল আপুনি ক'ৰবাত বাহিৰত আছে আপোনাৰ হাতত টকা নাই বেংকত টকা নাই আপুনি আত্মীয় স্বজন সকলোৰ ওচৰত বিচাৰিলে কাৰো ওচৰত টকা নাই কিন্তু এই সাধাৰণ প্লাষ্টিকৰ কাৰ্ডটো বেংকে আপোনাক দি থৈছে ইয়াৰ লিমিট 1 লাখ টকা আপোনাৰ ক'তো টকা নাই আপুনি 1 লাখ টকালৈকে আপুনি পে কৰি পেলাই আপুনি গুছি আহক তাৰ চিন্তা এমাহৰ পিছত কৰিলেও হ'ব গতিকে প্ৰথম কথা হ'ল ই আপোনাৰ বিপদৰ বন্ধু
প্ৰথম লাভ 2 নম্বৰ লাভটো হৈছে আপুনি ইয়াত কিছুমান ৰিৱাৰ্ডছ পইণ্টছ পাব ৰিৱাৰ্ড পইণ্টছ ধৰক আপুনি 1000 টকা খৰচ কৰিলে তাত কিবা এটা ৰিৱাৰ্ডছ পইণ্ট পালে তাৰপিছত আপুনি ক'ৰবাত তেল ভৰালে তাতো পালে ৰিৱাৰ্ড তাৰপিছত অনলাইন শ্বপিং কৰিলে তাতো পালে ৰিৱাৰ্ড সেই ৰিৱাৰ্ড পইণ্টবিলাক কেতিয়াবা আমি ৰিডিম কৰি পেলাই বেলেগ বস্তু আকৌ ক্ৰয় কৰিব পাৰোঁ সেইটো এটা 2 নম্বৰ লাভ 3 নম্বৰ আৰু এটা মেইন লাভৰ কথা আছে সেইটো হৈছে যে ক্ৰেডিট কাৰ্ডেৰে আমি কেতিয়াবা অনলাইন যদি আমি বস্তু ক্ৰয় কৰোঁ তেতিয়াহ'লে তাত 10% 12% এনে ধৰণৰ কেতিয়াবা ডিসকাউন্ট থাকে মই এতিয়া পূজাৰ সময়ত এটা মোবাইল আনিলোঁ 13000 টকা তাত 10% ডিসকাউন্ট আছিল যদি মই SBI ক্ৰেডিট কাৰ্ডেৰে বিল পে কৰোঁ তেতিয়া 10% ডিসকাউন্ট দিব মই 13000 টকা মোবাইলটো আনিলোঁ তাত 1300 টকাৰ মই ডিসকাউন্ট পালোঁ গতিকে ক্ৰেডিট কাৰ্ডৰ এই তিনিটা লাভ আছে ক্ৰেডিট কাৰ্ড আপোনাৰ বিপদৰ বন্ধু ক্ৰেডিট কাৰ্ডৰ পৰা আপুনি ৰিৱাৰ্ডছ পইণ্টছ পাব আৰু ক্ৰেডিট কাৰ্ডৰ পৰা ডিসকাউন্ট পাব ক্ৰেডিট কাৰ্ডৰ লোকচান বুলি ক'লে সকলোতকৈ ডাঙৰ কথা হৈছে ক্ৰেডিট কাৰ্ডত যথেষ্ট ওপৰেঞ্চি খৰচ হয় আপোনাৰতো বিলৰ কথা চিন্তা নাই এমাহৰ পিছত দিব লাগিব 40 দিনৰ পিছত দিব লাগিব এনেকুৱা কথা চিন্তা কৰি আপোনাৰ যেটো অপ্ৰয়োজনীয় বস্তু আমি হেতু কেতিয়াবা ক্ৰয় কৰি পেলাওঁ এটা মাইনাস পইণ্ট হেতু যে আমি ক্ৰেডিট কাৰ্ডখন কেতিয়াবা আমাৰ ওপৰেঞ্চি খৰচৰ কাৰণে ব্যৱহাৰ হৈ যায় 2 নম্বৰ কথা আমি যদি ক্ৰেডিট কাৰ্ডৰ বিল সময়মতে দিব নোৱাৰো তেতিয়াহলে ইয়াৰ ওপৰত যথেষ্ট সুত লাগে 30% 40% এনে ধৰণৰ সুত লাগে যেটো পৃথিৱীৰ কোনো লোনত নাই আপুনি ধৰক আপুনি আপোনাৰ কাৰ্ডখন 10 তাৰিখে এক্টিভেট হ'ল আপুনি পিছৰ 10 তাৰিখে পিছৰ মাহৰ 10 তাৰিখে আপুনি বিলটো পৰিশোধ কৰিব লাগে এমাহ সময় পালে এমাহ মান সময় দিয়া আপোনাক বেংকে আপুনি সেই মাহৰ পিছত বিলটো সময় 10 তাৰিখে আকৌ পে কৰিব লাগিব কিন্তু আপুনি যদি সেই 10 তাৰিখে পে কৰিব নোৱাৰে যদি হেতু 15 দিন 20 দিন 30 দিন যদি আপোনাৰ বেছি হৈ যায় তেতিয়া তাৰ পৰা যথেষ্ট সুদ লাগিব এনেকুৱা কোনো লোনতে সুদ নাই ইমান সুদ লাগিব 30% 40% যথেষ্ট সুদ লাগিব গতিকে হেতু এটা মাইনাস পইণ্ট আপুনি যদি ক্ৰেডিট কাৰ্ডখন বিল সময়মতে দিব নোৱাৰে তেতিয়াহলে তাত যথেষ্ট সুদ লাগিব 2 নম্বৰ কথা ক্ৰেডিট কাৰ্ডৰ আপুনি দুটা অপচন পাব যেতিয়া বিল পে কৰিব এটা হৈছে মিনিমাম ডিউ এটা হৈছে ফুল ডিউ আপুনি কেতিয়াও মিনিমাম ডিউ পে নকৰিব আপোনাৰ যদি মাহেকত আপোনাৰ বিল 10000 টকা জেনেৰেট হৈছে তেতিয়াহলে আপুনি 10000 টকাৰে আপুনি বিলটো পৰিশোধ কৰক যদি আপুনি তাৰ মিনিমাম ডিউ জনিবা 3000 টকা আপুনি যদি 3000 টকাটো পে কৰে বাকি 7000 টকা থাকি গল এই 7000 টকাত যথেষ্টখিনি আপোনাৰ সুদ লাগিব গতিকে আপুনি কেতিয়াও মিনিমাম ডিউ পে নকৰিব তাৰ পিছত আপোনাৰ এই ক্ৰেডিট কাৰ্ডৰ পৰা আপুনি এটিএমৰ পৰা কেশও উলিয়াব পাৰে 10% প্ৰত্যেক বেংকৰে বেলেগ বেলেগ বা 10% 15% 20% এনেকে প্ৰত্যেক বেংকৰে বেলেগ বেলেগকে আপুনি যেটো লিমিট হে লিমিটৰ 10% 15% এনে ধৰণৰ আপোনাক কেশ উলিয়াবলৈ দিব কিন্তু ভুলটো আপুনি এটিএমৰ পৰা ক্ৰেডিট কাৰ্ডৰে কেশ নলিয়াব আপুনি যদি কেশ উলিয়ায় যে মুহূৰ্তত আপুনি কেশ উলিয়ায় সেই মুহূৰ্তৰ পৰা আপোনাৰ এনে ধৰণৰ সুদ লাগিব যে আপুনি কোনো মই কৈছো না কোনো ধৰণৰ বেংকৰ সুদত বা লোনত তেনেকুৱা ধৰণৰ সুদ নাই গতিকে আপুনি কেতিয়াও ক্ৰেডিট কাৰ্ডৰে কেশ নলিয়াব ইমানখিনি মাইনাস পইণ্ট থকাৰ উপৰিও ক্ৰেডিট কাৰ্ডৰ কিন্তু যথেষ্ট লাভো আছে সকলোতকৈ ডাঙৰ লাভটো হৈছে ক্ৰেডিট কাৰ্ডৰ যে এই বিপদৰ বন্ধু আপোনাৰ হাতত টকা নাই বেংকত টকা নাই আত্মীয় স্বজন মিতিৰ বন্ধু বান্ধৱ সকলোকে খুজিলে কোটি টকা নাই এনেকুৱা এটা বিপদ আপোনাক টকা 20000 লাগেই আপোনাক এই প্লাষ্টিকৰ সাধাৰণ কাৰ্ডখনে আপোনাক সহায় কৰি থাকিব ক্ৰেডিট কাৰ্ডৰ আৰু এটা মাইনাস পইণ্ট আছে হেতু হৈছে যে আপুনি যেতিয়া ন্যাশনালি এই ক্ৰেডিট কাৰ্ডখন আপুনি ইউজ কৰে তেতিয়া আপোনালৈ এটা ওটিপি আহিব আপুনি সেই ওটিপিটো আপুনি দিব লাগিব তেতিয়া আপোনাৰ ট্ৰানজাকচনটো কমপ্লিট হ'ব কিন্তু যেতিয়া আপুনি ক্ৰেডিট কাৰ্ডখন ইন্টাৰনেশনালি ব্যৱহাৰ কৰিব তেতিয়া আপোনাৰ কোনো ওটিপি নাহে হেতু এটা ডাঙৰ মাইনাস পইণ্ট আপোনাৰ যদি কেনেবাকৈ ক্ৰেডিট কাৰ্ডখন কেতিয়াবা হেৰাই যায় তেতিয়াহলে কোনোবা মানুহে ইয়াৰ কাৰ্ডৰ ফ্ৰণ্টত থকা নম্বৰ কেইটা আৰু পিছত থকা যেটো CVV নম্বৰ সেই CVV নম্বৰ কেইটা মাৰি আপোনাৰ খুব অনায়াসে পইচা খৰচ কৰিব পাৰিব গতিকে আপোনাৰ যদি কেতিয়াবা ক্ৰেডিট কাৰ্ডখন হেৰাই আপুনি লগে লগে ইয়াক বন্ধ কৰিব কাৰণ ইন্টাৰনেশনালি ইয়াৰ কোনো ওটিপি নাহে হেতু এটা মাইনাস পইণ্ট হেতু সদায় হেতু কথা মনত ৰাখিব গতিকে বহুতখিনি অসুবিধা থকা সত্ত্বেও কিন্তু ক্ৰেডিট কাৰ্ডৰ যথেষ্ট সুবিধা আছে প্ৰথম কথা মই যেটো ক'লো ক্ৰেডিট কাৰ্ডত আপুনি
আপোনাৰ বিপদৰ বন্ধু ই আপোনাৰ হাতত বেংকত কতো টকা নাথাকিলেও ই আপোনাক সহায় কৰি থৈ আহিব আপুনি তাৰ কথাটো 1 মাহৰ পিছত বিল পে কৰাৰ কথাটো চিন্তা কৰিলেও হ'ব 2 নম্বৰ কথা আপুনি বস্তু কিবা কিবি ক্ৰয় কৰোঁতে যথেষ্ট ডিসকাউন্ট পাব আপুনি 10000 টকা বস্তু এটা কিনিলে কেতিয়াবা SBI ক্ৰেডিট কাৰ্ড বা অন্য বেংকৰ ক্ৰেডিট কাৰ্ড খনে আপুনি 10% যদিও ডিসকাউন্ট পায় 10000 টকা বস্তুটো আপুনি 9000 টকাত পাব এনে ধৰণৰ যথেষ্ট সুবিধা আছে গতিকে মই পৰামৰ্শ দিম আপোনালোকে ক্ৰেডিট কাৰ্ড লওক আৰু সৎ ব্যৱহাৰ কৰক কেতিয়াও ক্ৰেডিট কাৰ্ডৰ উপৰেঞ্চি খৰচ নকৰিব যেটো বিল আহে সময়ত আপুনি বিলটো পে কৰক আৰু কেতিয়াও এটিএমৰ পৰা ইয়াত কেছ নলিয়াব কেছ উলিয়ালে যথেষ্ট লোকসান হয় আৰু বিল সময়ত পৰিশোধ নকৰিলে যথেষ্ট লোকসান হয় আৰু কেতিয়াও মিনিমাম ডিউ পে নকৰিব সদায় যেটো ফুল ডিউ আহে যেটো 10000 টকা যদি আপোনাৰ বিল জেনেৰেট হৈছে আপুনি 10000 টকাই বিল পৰিশোধ কৰক গতিকে আমি আজি জানিলো ক্ৰেডিট কাৰ্ড কি ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ ক্ৰেডিট কাৰ্ড কেনেকৈ এপ্লাই কৰিব পাৰি ক্ৰেডিট কাৰ্ড কেনেকৈ বিল পৰিশোধ কৰিব পাৰি ইয়াৰ লাভ আৰু লোকসান গতিকে ইমানখিনি পিছতো যদি আপোনালোকৰ কিবা ডাউট আছে কিবা যদি আপোনালোকৰ মনত সন্দেহ আছে তেতিয়াহলে কমেন্ট বক্সত আপোনালোকে ইয়াৰ বিষয়ে ক'ব মই আপোনালোকক ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম ধন্যবাদ